ভোগেশ্বর দেৱালয় বিষ্ণুৰে আলয় চৰণ পখালি কাল দিয়া নৈবয়। হে গাইজ ওয়েলকাম টু কৌশিক ব্লগ। আৰু আজি হৈছে মাঘৰ 1 তাৰিখ। তো সকলোকে ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল। আৰু আমি গোটেইকেইটা লগৰ ভোগেশ্বৰ মন্দিৰত যোৱাৰ কাৰণে ওলাই আহিছোঁ। তো এতিয়া আমি যাব লাগে। তো বহুত ধামাকা ভিডিঅ' হ'বলৈ গৈ আছে। তো চাই থাকক। তো বলক। তো সকলোৱে গমেই পায় ভোগেশ্বৰ মন্দিৰত মাঘৰ 1 তাৰিখে বহুতো মানুহ হয়। তাতে আমি আজি যাই আছোঁ। মই যি পাৰোঁ দেখাম বাৰু। আৰু গাইজ ইয়াৰ পৰা সিপিনে বজালী ডিষ্ট্ৰিক্ট আৰু সিপিনে বাক্সা ডিষ্ট্ৰিক্ট। আৰু আমাৰ ঘৰ হৈছে বাক্সা ডিষ্ট্ৰিক্টত আৰু ভোগেশ্বৰ মন্দিৰটো হৈছে বজালী ডিষ্ট্ৰিক্টত অৱস্থিত। তো গৈ আছোঁ। আমাৰ পৰা বেছি দূৰ নহয়, 8-9 কিলোমিটাৰমান হ'ব। তো আমি ৰিহাবাৰী পাৰ হৈ আহিলোঁ। বেছি দূৰ নাই আৰু চাই থাকক। আৰু তাত প্ৰত্যেক বছৰে মাঘৰ 1, 2 আৰু 3 তাৰিখে পুৰা হাজাৰ হাজাৰ মানুহৰ সমাগম হয়। আৰু আমি গৈ আছোঁ হিমত আৰু মই উদ্দীপাৰ পল্লৱ। তো আপোনালোকে বলক আমাৰ লগত। আৰু এই সভাখনত প্ৰায় প্ৰত্যেক বছৰে আহি থাকোৱে। মই যেতিয়াৰ পৰা ইউটিউব ষ্টাৰ্ট কৰিছোঁ প্ৰত্যেক বছৰে ভিডিঅ' বনাওঁ। আৰু এইবাৰ ভোগেশ্বৰ মন্দিৰত 300 বছৰীয়া জয়ন্তী উদযাপন কৰা হ'ব। তো আপোনালোকে গমে পায় বহুতেই বেছি জনপ্ৰিয় এটা মন্দিৰ হয়। আৰু আমি আহি পালোঁৱে ভোগেশ্বৰ মন্দিৰ। তো বাইকখন আমি অলপ আগত থৈ আহোঁ। তো এইপিনে গেটখন আছে। তো আমি বাইকখন থৈ কেনে আহি আছোঁ। মানে মানুহ বহুতেই বেছি হ'ব, সেইকাৰণে ভিতৰত বাইক নিয়াটো ইম্পচিবল। আহাতে তাৰমানে ওলাব দিগদাৰ হ'ব। সেইকাৰণে আমি লগৰ ছোৱালী প্ৰীতমৰ মামেকাৰ হাতত থৈ যাম। এইটো অলপ আগত ঘৰ। তো আমি আহি গ'লোঁ গাড়ী চাড়ী থৈ। এতিয়া আমি মন্দিৰলৈকে যাই আছোঁ গোটেইকেইটাই। কিন্তু প্ৰীতমে আহিব নলাক, বহুত বেছি বেয়া লাগছে তাৰ কাৰণেও। কয় প্ৰীতমে কিয় নাহিল? মানে তাহাৰ ঘৰৰ মানুহ মৰছে সেইকাৰণে অহা নাই। এইখনেই হৈছে ভোগেশ্বৰ মন্দিৰৰ প্ৰথম গেটখন। এতিয়া আমি বুলি বুলি যাব লাগে। তো বলক আপোনালোকে। আৰু আমি বুলি বুলি গৈ আছোঁ। গেটৰ পৰা মন্দিৰলৈকে 1 কিলোমিটাৰমান হ'ব চাগে। তো গৈ আছোঁ। আৰু চাওক মিলনকো লগ পাই গ'লোঁ ইয়াতে আহি কেনে। পুৰা ভাল লাগিল লগ পাই কেনে। আহি পালোঁ গোটেইকেইটাই, ভাল লাগিল লগ পাই। আৰু চাওক না গাড়ী যাম কাই কহে গাড়ী সোমাই দিছে ঠিকেই নাই। কেনে যাম পুৰা আমি গাড়ীখন নানি পুৰা ভাল কাম কৰিছোঁ আমি। পুৰা বহুত যাম পুৰা একদম। যিহেতু ইয়াতে হাজাৰ হাজাৰ মানুহৰ সমাগম হয়, সেয়েহে হাজাৰ হাজাৰ গাড়ীৰো সমাগম হয়। সেইপিনে গাড়ীয়ে চাবি নাই, পিলপিলিয়ে চাবি নাই, বাইকে চাবি। তো হাজাৰ হাজাৰ গাড়ী আৰু এইখনে হৈছে মন্দিৰৰ চৌহদত প্ৰৱেশ কৰাৰ কাৰণে মেইন গেট। এইবাৰ মন্দিৰৰ 300 বছৰ সম্পূৰ্ণ হৈ গ'ল। আহিলোঁ আমি ভিতৰত সোমাই, কিন্তু মানুহ চাওক না, মই দেখাই দিছোঁ ৰ'ব কিমান মানুহ হৈছে। মানুহ চাওকহে, যোৱা বছৰত কৰি এইবাৰ মানে বহুতেই বেছি মানুহ হৈছে, চাওক না। গামোচা আৰু ৰুমালৰ কাৰণে বিখ্যাত এটা মন্দিৰ। সেয়েহে চাৰিওফালে চাওক ৰুমালে ৰুমাল ৰুমালে ৰুমাল ৰুমালে ৰুমাল। ভক্তসকলে ৰুমাল আৰু গামোচা মন্দিৰত গাঁঠি মনৰ বাঞ্ছা প্ৰভুক জনায়। আৰু এই মন্দিৰটো 300 বছৰ অতিক্ৰম কৰিলে, সেয়েহে এইবাৰ 300 বছৰীয়া জয়ন্তী উদযাপন কৰিব ওলাইছে 7 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে। আৰু ভিতৰত চাওক না বহুতেই বেছি মানুহ, পুৰা থিয় দিব যোগান হৈ গৈছে। আজি ভিতৰত যোৱাটো সম্ভৱ নহয় দিয়ক, বহুতেই বেছি মানুহ। ইয়াৰ পৰা সেৱা জনাইছোঁ। আমি আহিয়ে থাকোঁ, অহাকালি আকৌ আহিম। গাইছ আহি এটা চেল্ফিজন দেখছোঁ, ইয়াতে চেল্ফি উঠোঁ ৰ'ব সুধিবাৰ মই। তো এইখন চাওক গৰু গাড়ী। ভোগেশ্বর দেৱালয় বিষ্ণুৰে আলয় চৰণ পখালি কাল দিয়া। আৰু এইটো মন্দিৰ হৈছে কালদীয়া নদীৰ পাৰত অৱস্থিত। সেইটো চাওক কালদীয়া নদী আৰু এইপিনে এইটো মন্দিৰটো। আহি ইয়াত বহুত মানুহ গাইছ ভিতৰত কাৰণে আমি ভিতৰত সোমাব পৰা নাই। গাইছ ভাৰ্গৱে পাৰ্কৰ ভিতৰত সোমাই আছে। আমি পাৰ্কৰ বাহিৰত এইখন এখন পাৰ্ক আছে, আমি সোমিম ৰ'ব দেখাই আছোঁ। আৰু কিবা এটা কৈ দিয়ে। ধুনীয়া ধুনীয়া ছোৱালী আছে, আপোনালোকে আশা কৰোঁ ধুনীয়া ধুনীয়া ছোৱালী লাইন মাৰক আৰু ঘৰলৈ বিয়া পাতি লৈ যাওক। পাৰ্কৰ ভিতৰত সোমোৱাৰ কাৰণে এইটো যে এটা ৰাস্তা আছে দেখাই নাছিলোঁ। তো আমি পাছেদি সোমাওঁ, আগেদি বহুত বেছি মানুহ, সেইকাৰণে আমি এইফালেদি সোমাই যাম ৰ'ব। তো সোমাই আহিলোঁ পিছপিনেদি। তো মানুহ চাওক। ভোগেশ্বর দেৱালয় বিষ্ণুৰে আলয় চৰণ পখালি কাল দিয়া। পাৰ্কখন বহুতেই বেছি ধুনীয়াকৈ সজাইছে। বহুতেইকেইটা চেল্ফি জ'ন আছে। তো এনেকৈ চেল্ফি উঠিব পাৰিব, সকলোৱে চেল্ফি উঠি আছে। আৰু আমি দুয়োটাই ইয়াতে বহি লৈছোঁ, অলপ জিৰণি লৈছোঁ। বহুত বেছি ঘূৰিলোঁ বেছি সুধিবাৰ মই। বহা জেগা এটা পাইছোঁ পাৰ্কৰ ভিতৰতে। আৰু এইটো চাব পাৰে, এইটো মই কি নাম দিম এতিয়া, ৰিল মেচিন নাম দিলোঁ। তো আহিব উদ্দীপ উঠবি নেকি? আজি নুঠো, কালি আহিম আৰু ইয়াতে ৰিল বনাব। বৰ্তমান ৰেডি হোৱাই নাই বাৰু। কি আমি পাৰ্কৰ ভিতৰৰ পৰা যাব লাগে। তো বলক বলক। বাপৰে বাপ মানুহ বহুতেই বেছি মানুহ হৈ গ'ল এতিয়া। চাওক না পুৰা মানুহে মানুহ। লগ পাই গ'লোঁ, কি বুলি ক'ম মানে কৈ দিয়ে আৰু। কিবা এটা কৈ দি কি আৰু ভোগালী বিহু পইচা থাকিল চবকে। এইবাৰ আমি আহিছোঁ মেলাৰ পিনে, মই দেখাই দিম বাৰু কি কি চলি আছে ইয়াতে। মানুহ কিন্তু বহুত বেছি মানুহ। আমি
আৰু কিনো ল'ম এনে আহিছোঁ এক পাক চাবা পইচা পাতি নাই আৰু চাওক না সকলো পিনে দেখোন মানুহে ক'তো অলপমান খালী জেগাই নাই আৰু ধূলা উজৰিছে কিন্তু বাপৰে 14 জানুৱাৰীৰ পৰা 20 জানুৱাৰীলৈ 7 দিনাকৈ অনুষ্ঠিত কৰা হ'ব এই জয়ন্তী উদযাপন আৰু জুবিন দা আহিব 19 জানুৱাৰীৰ দিনাখন গীত গাবলৈ আহিব সকলোৱে আৰু আমি বেছি দেৰি নকৰে ইয়াতে ফ্ৰেছ আনাৰস বিক্ৰী কৰি আছে আমি আনাৰস খাই ঘৰত যাব লাগে এতিয়া বাপৰে বহুতে বেছি মানুহ এতিয়া আমি বেছি দেৰি নকৰি ঘৰত যাব লাগে বহুত ধূলা উঠি আছে এতিয়া আমি ঘৰত যাম আহিলোঁ দিয়ক ওলাই ধূলা খাইছোঁ কিন্তু আৰু বাপৰে সেইটো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম বুলি ভাবিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ মানে বাই বাই